কাবাক যদি গৰু লাগে মোক ক'লে হ'ল। গৰু কিনিছে যে বিধায়ক কেজনে মইতো বহুত ভাল পাইছো। পাকিস্তানৰ কথাটো ইমান নাপাতে আপোনালোকে। গৰু কোনে কিনিলে, গৰু কোনে খালে, এইবিলাকে কথা। চক এটা কথা মই কওঁ, আপোনালোকে মই নাজানো কিহৰ কাৰণে এই ধৰণৰ কথা প্ৰচাৰ কৰি ভাল পায়। NDDBয়ে গীৰ গাই কেইজনীমান লৈ আহিছিলে, এটাকৈ গৰুকেইটা মৰিব আৰম্ভ কৰিছিলে। তেতিয়া পদ্ম হাজৰিকা ডাঙৰীয়াই ৰিকুৱেষ্ট কৰি মানুহক গৰুকেইটা কিনোৱাইছিলে। গৰু কোনে কিনিব, বেমাৰী গৰু? গতিকে আপোনালোকে যে মানুহকেইজনে টকা পইচা দি গৰুকেইটা কিনিলে, তাক ধন্যবাদ নিদি কিমান গৰু মৰিয়ে গৈছিল তেতিয়া। মই নাজানো যে এইবিলাক কথাত কিনাটো বিতৰ্ক হ'ব পাৰে নেকি। আপোনালোকে এটা গৰু নিলামলৈকে গুচি গ'ল। তো ইমান দূৰলৈকে যদি চিন্তা কৰে, বিজেপিক বেয়া পায়, কিন্তু ইমান দূৰলৈকে বস্তুটো লৈ যাব নালাগে। সেই সময়ততো মোৰ চিন্তা আছিলে কেনেকৈ গৰুকেইটা কাবাক দি বচুৱাব পাৰোঁ, এটাৰ পিছত এটাকৈ মৰি আছিলে। কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই। আপোনালোকে এইটোক লৈ এনেকৈ পকাইছে যেন গোটেই মাটি বাৰী কণ্টেক্ট, ইভেন গড়কেইটা মৰোতেও আপোনালোক ইমান চিন্তিত নাছিল। তো বিজেপিক বেয়া পাই ইমান আৰু অপেনলি কিয় কৰিব লাগে? সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকৈ গৰুকেইটা পঠাব পাৰি। আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল। পদ্ম হাজৰিকা ডাঙৰীয়াই যেনে তেনে মোক সদায় ফোন কৰে যে মুখ্যমন্ত্ৰী মহোদয় কি কৰোঁ, আজিও এটা গৰু মৰিলে। এতিয়া আপোনালোকে গৰুক নিলাম কৰোৱাই, নিলাম কৰিবৰ কাৰণেতো মানকাছাৰৰ পৰা সদায় গৰু ধৰি থাকোঁ। যদি নিলামত গৰু কিনা মানুহ আছে অসমত, তেতিয়াতো গৰু আমাৰ হাতত হাজাৰ গৰু আছে। ব্যৱস্থাটো সম্পূৰ্ণভাৱে গৰু খুঁটিৰ প্ৰকল্পই গৰু খুঁটিৰ কল্যাণৰ বাবে কৰা ব্যৱস্থা। আৰু যিসকলে সেই সময়ত টকা পইচা দি লৈ গ'ল, আমিতো বাচিলোঁ। আজিতো মানকাছাৰত হাজাৰ গৰু পৰি আছে। আপোনালোকে বিচাৰে নেকি যে এইকেইটা, আপোনালোকৰ যদি কোনোবা নিলামত কিনা মানুহ আছে কওক, নাম মই নিলামত দিয়াই দিওঁ। ইমানটোলৈকে কৰিব নাপায়। আৰু সেইকাৰণে আপোনালোকে মানুহক এনেকৈ সমালোচনা কৰে, এটা সময়ত মানুহক একদম চুকলৈকে ঠেলি দিয়ে। পাকিস্তানৰ কথাটোতো ইমান নাপাতে আপোনালোকে। নহয়, বজাই আছে, কিন্তু এনেকৈতো নুসুধে। সোধাটোতো মই দেখা নাই। ক'ত সোধে? চুচু মুচু কৰি ময়ো চাই থাকোঁ নহয় আপোনালোকক। ৰাষ্ট্ৰৰ য'ত নিৰাপত্তা জড়িত আছে, বাংলাদেশী একাউণ্টকেইটাৰ বিষয়ে কাক সুধিলে? পাকিস্তানৰ পৰা যে অসমৰ একাউণ্ট চলি আছে, এইকেইটাৰ বিষয়ে কাক চলিলে? আজিতো মই ইমানলৈকে কওঁ যে অসম যুৱ কংগ্ৰেছৰ একাউণ্টটো চৌদি আৰবিয়াৰ পৰা চলি আছে। কিন্তু সেইবিলাকততো আপোনালোকৰ ইণ্টাৰেষ্ট নাই। গৰু কোনে কিনিলে, গৰু কোনে খালে, এইবিলাকে কথা। গতিকে কোনেও আমি বিনা পইচা দিয়া নাই। মইতো এটা সময়ত কৈছিলোঁ দি দিয়ক কাবাক, যেনে তেনে গৰুকেইটা বাচিব লাগে, মৰিব নালাগে। একদম মই আৰু এখন প্ৰেছ কনফাৰেন্স কৰিম। সেই সময়ত মোৰতো চিন্তা আছিলে যে গাঁৱৰ মানুহ কোনোবাই গৰুখিনি যেনে তেনে লৈ যাওক। আৰু গীৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে, কাৰণ খৰচ বহুত। কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে, আশীৰ্বাদহে পাইছে। গৰু এটাক জীৱন দিয়াটো, দুনিয়াৰ গৰু যে ধুবুৰীত কাটি মাৰি খালে, তাৰ কথাটো আলোচনা নহয়। আপোনালোকে গৰু খুঁটিৰ 30টা গৰুৰ কথা পাতিছে, ধুবুৰীত যে 1450টা গৰুৰ কুৰবানী হৈ গ'ল, সেইটো কথাটো কোনেও পতা নাই। ক'ত পাতিলে? এইকেইটাতো চব চুৰি কৰি অনা গৰু আছিলে। এইকেইটাতো দেখা দেখি কিনা, সেইকেইটাতো চুৰি কৰি অনা। এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে, এইটোতো আলোচনা কৰা নাই। বিজেপিক বেয়া পাই লাভ নাই। ইলেকশ্যনত বিজেপিয়ে জিকিব, ইমান এইবিলাক কৰি নোৱাৰে। নাই এই গৰু কিনা কথাটো ৰাজনীতি হ'ব পাৰে নেকি কওকচোন? কিনা, আৰু লগত আপুনিয়ে কৈছিল যে ছাৰ কিনি লৈছে, দান লোৱা নাই। ব্যৱস্থাটো একেবাৰে গৰু আমি দান দিব ৰাজি আছোঁ, কাৰণ ইমান গৰু ধৰি থাকোঁ। কাবাক যদি গৰু লাগে মোক ক'লে হ'ল। বাংলাদেশ সীমান্তত ইমান গৰু ধৰি থাকোঁ, গৰু দি দিম। গতিকে গৰু দিয়াত কোনো আপত্তি নাই। অসমত গৰু ধৰি থাকোঁ, ল'ব মানুহ নাই। ইজনক হাত ধৰোঁ, সিজনক হাত ধৰোঁ, সিটো গোচালাক দিল্লীৰ পৰা মাতি আনো, যেনে তেনে গৰুকেইটা ৰাখক। এতিয়া যে মালিগাঁৱত যে যিমানকেইটা গোচালাত গৰু আছে, এই গোটেই গৰুবোৰতো বিনা পইচাত দিয়া গৰু, কিনাও নহয়। অসমত গৰুটো দান দিয়া নিয়মে আছে, যে গৰু এজন যেনে তেনে মানুহক গতাই দিয়ে যে গৰুটো লওক, চলাওক। এওঁলোকে যে কমচে কম পইচাটো দিছে। এতিয়া আপুনি চাওক, আমাৰ দদৰাত ইয়াত আছে, যোৰহাটত আমাৰ
গৌশালা আছে, তেওঁলোকে মোক ৰিকুৱেষ্ট কৰি থাকে যে ছাৰ আমাক টকা দিয়ক গৰুকেইটা বচাই ৰাখিবৰ কাৰণে। গৰুটো দান দিয়াৰ পৰম্পৰা অসমত আছে যে গৌশালাৰ আমি দি দিওঁ গৰুকেইটা, যেনে তেনে বচাই ৰাখ, পুলিচে গৰু ৰাখিব নোৱাৰেতো আমি গৰু গতাই দিওঁ। গতিকে গৰু কিনিছে যে বিধায়ক কেইজনে, মইতো বহুত ভাল পাইছোঁ যে কিনিটো কমচে কম লৈ গৈছ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।